বিধায়ক ৰমাকান্ত দেউৰীৰ প্ৰশ্ন সোধা কেন্দ্ৰ কৰি সদনত হুলস্থুল পৰিপূৰক প্ৰশ্ন উত্থাপন কৰিবলৈ গৈ বিধায়কগৰাকীয়ে বিৰোধীক কটাক্ষ কৰাত সৃষ্টি হয় হুলস্থুলীয়া পৰিস্থিতি। কংগ্ৰেছ আৰু এআইডিএফৰ বিধায়কে তীব্ৰ বিৰোধিতা কৰে ৰমাকান্ত দেউৰীৰ মন্তব্যৰ। দুয়োপক্ষৰ বাক বিতণ্ডাত সৃষ্টি হয় হুলস্থুলীয়া পৰিস্থিতি। সদনৰ বাহিৰত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া বিধায়ক মানৱ ডেকাৰ। ৰমাকান্ত দেউৰীক পৰিপূৰক প্ৰশ্ন সোধাত বিৰোধীৰ মিয়া বিধায়কে বাধা প্ৰদানৰ অভিযোগ লখিমপুৰৰ বিধায়কগৰাকী। মহোদয় only supplementary একেটাই কথা আৰু কি কথা তাৰ মানে মই এজন ভূমিপুত্ৰ মই কথা ক'লে মইতো আজি এছেম্বলিটো মই বেছি কুৱেশ্যন নকওঁ কওঁ নেকি নকওঁ এটাই বা দুটাই সেইকাৰণে ভাল তেওঁলোকেতো হাজাৰ হাজাৰ কৈ থাকে এদিনৰ খান্তি নাই এইফালে নহয় আৰু এইফালে উঠিবলৈ সময় নিদিয়ে হেৰিবলৈ সময় নিদিয়ে কুৱেশ্যন এনচাৰ দিবলৈ কুৱেশ্যন কৰিবলৈ সময় নিদিয়ে কিয় এইটো নাপায় নহয় নকৰিব এইবিলাক কাম কিবা ক'বলগীয়া আছে দেউৰী ডাঙৰীয়া সময় মাননীয় অধ্যক্ষ মহোদয় তেখেতে আমাক এডভাইচ কৰিব নোৱাৰে নহয় আপোনালোকে ক'ব পাৰে আৰে কিয় থিয় হৈ মাননীয় অধ্যক্ষ মহোদয় লাইভ উঠিলেই নহয় কুৱেশ্যন আপুনি কুৱেশ্যনটো কৰক মাননীয় অধ্যক্ষ মহোদয় যেতিয়া মই সত্য কথাটো কৈছোঁ আপোনাক যেতিয়া এডুকেশ্যন মন্ত্ৰী থাকে সিদ্ধাৰ্থ ভট্টাচাৰ্য মোক আবেদন কৰিছে বহুত হাজাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে মোক আবেদন কৰিছে আবেদন মই দিছোঁ মই আহ্বান কৰিছোঁ আপোনাৰ কুৱেশ্যনটো সাপ্লিমেন্টাৰী নিৰাপত্তা দিবৰ কাৰণে মই আহ্বান কৰিছোঁ আপোনাক এটা ডিবেট নহয় অনাৰেবল মেম্বাৰ এইটো ডিবেট নহয় আপুনি আপোনাৰ কুৱেশ্যনৰ সাপ্লিমেন্টাৰী কৰক সকলোৰে নিজৰ ধৰ্মৰ অধিকাৰ আছে এনেকৈ স্যাৰ কোনো বেলেগ ধৰ্মত চাপি দিব নোৱাৰে ৰমাকান্ত দেউৰী ডাঙৰীয়াক মিয়াৰ বিধায়কসকলে আমাৰ এছেম্বলিৰ ভিতৰত প্ৰশ্ন কৰাত বাধা দিছে খেদি আহিছে তাতকৈ অপমানৰ কথা আপোনালোকে চাওকচোন মাটি বাৰীটো দখল কৰিছে বিধানসভাখনো দখল কৰিবলৈ গৈছে এজন জনজাতীয় নেতাই প্ৰশ্ন কৰিছে প্ৰশ্ন কেনেকৈ কৰিছে তেওঁৰ প্ৰশ্ন আহিছে অধ্যক্ষই তেওঁক ছাপ্লিমেণ্টাৰী দিবলৈ এলাউ কৰিছে সেই কথা কোৱাৰ সময়ত গোটেই কংগ্ৰেছ আৰু এআইডিএফৰ মিয়া বিধায়কসকলে তেওঁক খেদা মাৰি আহিছে কথা ক'বলৈ দিব নাই গতিকে অসমৰ পৰিস্থিতি কি সকলোৱে অনুধাৱন কৰা